ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী অসমবাসী এতিয়া ভোগালী বিহুক আদৰিবলৈ সকলো প্ৰস্তুত হৈ পৰিছে আৰু মই বৰ্তমান উপস্থিত শিৱসাগৰ দলমুখ চাৰিআলিৰ উত্তৰণ মহিলা ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ লগত আৰু এইসকলে এতিয়া বৰ্তমান পিঠা পনা নিৰ্মাণ কৰি আছে আৰু এটা বস্তু দেখাব লাগিব যে আধুনিক এখন ঢেঁকী আৰু এই ঢেঁকীখন আপোনাৰ টাইলছৰ পৰা নিৰ্মাণ ৰাখি থৈছে বাইদেউ কি ধৰণৰ প্ৰস্তুতি চলিছে প্ৰথমতে আপোনালোক সকলোলৈকে আমাৰ ভোগালী বিহু শুভেচ্ছা জনালো আৰু লগতে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালো আমাৰ এই ভোগালী বিহুৰ প্ৰস্তুতি এনেধৰণে চলিছে প্ৰথমতে তিল পিঠা বনাইছো তাৰপিছত এনেকৈ পৰ্যায়ক্ৰমে আমি এনেকৈ চলাই যাম আমাৰ তিলৰ লাড়ু আকৌ আপোনাৰ মালপোৰা যিটো আমাৰ নাৰিকলৰ লাডু আকৌ চুজি নাৰিকলৰ লাডু তেনেধৰণে আমাৰ বিভিন্ন প্ৰকাৰৰ চাউলে নিমিত্ত বা আমাৰ নাৰিকলৰ পৰা প্ৰস্তুত কৰা এনেকৈ ভোগালীৰ যিখিনি আমাৰ থলুৱা খাদ্য আমি সেইখিনি প্ৰস্তুত কৰি আছো আমাৰ ৩,০০০ মান হৈ আছে এতিয়ালৈকে আমি আমাৰ ফুডভিলা শুনিছে নহয় ফুডভিলাত আমি দিওঁ আৰু তেনেকৈ আমাৰ যিখিনি বিয়া সভালৈ আহে তেওঁলোকেও আমি দিওঁ তেওঁলোকে অৰ্ডাৰ দিয়ে বিহুৰ কাৰণে আমাৰ ৫,০০০ মান অৰ্ডাৰ আহিছে এনেকৈ হয় হয় এইসকল মহিলাই আপোনাৰ এই ধৰণে আপুনি পিঠা নিৰ্মাণ কৰি আছে বাইদেউ নমস্কাৰ বিহুৰ কাৰণে আমি প্ৰস্তুতি চলাইছো আমাৰ প্ৰাণৰ শিল্পীজন বৰ্তমান নোহোৱা হৈ গৈছে তথাপিতো আমি এইটো কৰিব লাগিব যেতিয়া আমাৰ অসমীয়াৰ মাঘৰ বিহুটো আহিছে ভোগালী বিহু যিহেতু সকলোৱে পালন কৰিবলৈ আমি সেইকাৰণে যিটো পাৰোঁ যিমানখিনি পাৰোঁ প্ৰস্তুতি চলাই আছো বৰ্তমান আমি পিঠা পনা বনাই আছো চাওঁ আৰু কিমানখিনি আগুৱাই যাব পাৰোঁ এইকেইটা দিনত আছে মাত্ৰ বেছি দিন নাই যিহেতু সিমানে ধন্যবাদ হয় আৰু এটা কথা বাইদেউ জানিব চেষ্টা কৰিম আপোনালোকৰ লগত কিমানগৰাকী মহিলা জড়িত হৈ আছে আমি 10গৰাকী মহিলাই কৰি আছো এতিয়া কিমান দিনৰ পৰা কৰি আছে আপুনি এইটোতো আমাৰ 18 চনৰ পৰা কৰি আছো হয় বিভিন্ন আমাৰ কিছুমান আমাৰ ধৰক যিখিনি মহিলা আমাৰ একত্ৰ হৈ কাম কৰি আছে তেওঁলোকে ধৰক আমাৰ এতিয়া ধৰক বিয়া চিয়া হৈছে বিয়াৰ ধৰক সকাম হৈছে আজিকালি মিঠাইবিলাক ননাই হৈছে আমাৰ যি থলুৱা আমাৰ পিঠা পনা এইখিনিয়ে আমাৰ তেওঁলোকে অৰ্ডাৰ দিয়ে আমি দিওঁ আৰু এইফালে দেখি পাৰে ঢেঁকী দি আছে বাইদেউ কওকচোন নমস্কাৰ আমাৰ এতিয়া বিহুৰ কাৰণে আমি মানে প্ৰস্তুতি চলাইছো আৰু ধৰক আমি নিজে থলুৱাৰ খাদ্য নিজে যিখিনি ইয়াত কৰ্মকৰ্তা আছো সেইখিনি নিজৰ কাৰণেও বনাইছো আৰু অতিথি ৰাইজেও যি কাৰণেও বনাইছো তেনেকৈ আমি বৰ্তমান এতিয়া পিঠা পনা মানে হেৰি কৰি আছো যোগাৰ কৰি আছো গতিকে ইয়াত আমি সকলো ধৰণৰ বিভিন্ন ধৰণৰ পিঠা পনা আমি বনোৱা হয় সেই তেনেকেই চলি আছো আৰু বৰ্তমান হয় তেওঁলোকে এই ধৰণে আপোনাৰ প্ৰস্তুতি চলাই আছে ঢেঁকী দি আছে চলি আছে আৰু বনাই আছে বাইদেউ কি ক'ম আমাৰ বিহু দেখিছে আমি পুৰা একদম কাম লগাই আছো বিহু পিঠা খাবলৈ চবেই বিচাৰি থাকে মই এবাৰ গাম দেই মনত পেলাব লাগিব মাৰিবলৈ পদুম নিদো তোমাক যাবলৈ পদুম নিদো তোমাক যাবলৈ পদুম বোকা পানী লাগিব গাত ঐ ঘৰতে থাকিবা পদুম ওলাই সোমাই থাকিবা পদুম ওলাই সোমাই থাকিবা পদুম সময় নুচাই লগাবা মাত এই ধৰণে বিহুক আদৰিবলৈ এইসকল মহিলা আপোনাৰ ইয়াত আহি পেলাই উপস্থিত হৈছে আৰু শিৱসাগৰবাসীয়ে এই ধৰণে আপোনাৰ বিহুক আদৰিবলৈ তেওঁলোকে প্ৰস্তুতি চলাইছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221